বা তই কাৰোবাৰ লগত কথা পাত হয়নে মোবাইলত কোনোবা ল'ৰাৰ লগত কথা পাতি আছ হয়নে মই গম পাইছো কিন্তু কাৰ লগত কথা পাত কচোন কাৰ লগত কথা পাত সঁচা কথা কচোন পাগল হলি নি অকমান ৰাতিপুৱা পাগল কাইছে নে কিটো পাগল হ'বলৈ কি হ'ল আকৌ মই ল'ৰা চকুলৈকে নাচাওঁ চকুলৈকে নাচাই হেৰৌ যদি গাভৰু ছোৱালীয়ে ডেকা ল'ৰা এটা নাচায় বা ডেকা ল'ৰা এটাই যদি গাভৰু ছোৱালী এজনী নাচায় কেনেকে হ'ব আকৌ কেনেবাকে তই বুঢ়া মানুহবিলাক চাওঁ নি আকৌ সেইটোহে ডাঙৰ কথা হ'ব কিন্তু আকৌ দেই গোচা মাৰি নিদিবি গম পাইছ নে অথনি খৰি ফালি মোৰ যিটো কষ্ট হৈছে বাৰু সেইবোৰ কথা বাদ দে বুঢ়া ছোৱালীও চা খালি পইচা পাতি থকা এটা চাবি আজিকালি ছোৱালীবিলাকে দেখিছ দে চৰকাৰী চাকৰি থকা সেই টপা আংকুলবিলাকহে পায়গে খালি আৰু এটা কথা ক'লো কিন্তু আকৌ দেই পলাই হ'লে নাযাবি কিন্তু দেই তোক মই বিয়া দিহে পঠাম কিন্তু দেই ইমানজনীকে গাভৰু ছোৱালী থাকোঁতে আচাৰৰ বৈয়ামটো মই ৰ'দত দিবলগীয়া হৈছে খাওঁতে আকৌ ৰাক্ষসে খোৱা দি খাব আলহী দুলহী আহিলে আচাৰ অকণ খাবলৈ পিছত নাপায়গৈ হা এতিয়া আকৌ নাই আচাৰটো যে উলিয়াই দিব লাগে সেইটো নাজানে ভিতৰত কাম বন নাই ইমানজনী ডাঙৰ ছোৱালী বোলে কাম চাম কৰি পিনে আজৰি হওঁচোন ঘৰ চবকে চফা কৰোঁ সেইটো নাই ভায়েক আছে নহয় বৰ ভাল পাইছে এতিয়া মই একো ক'ব নোৱাৰোঁ যে চুপতি মাৰি আছে ভায়েকৰ লগত লাজ লগা নাই তোৰ বাহিৰক বিয়া কথা পাতিবলৈ আহিছ তই বিয়াখন পাতি ল ইমান যদি মন গৈছে তোৰ মই এনেও বিয়া পাতিম খালি প্ৰথমতে তোক বিয়াখন দি দিব লাগিব গম পাইছ নে আজি 2-3 বছৰ আগলৈকে তোক ভৰিয়া চৰিয়া ধুৱাই ভাত খুৱাই দিছিলোঁ আৰু এতিয়া তই বিয়া পতাৰ কথা ক'বলৈ আহিছ লগা নাই তোৰ 2-3 বছৰ আগলৈকে তই মোক ভৰি হাত ধুৱাই দিছিলি মুখখন যিহে তাকে কৈ দিয় যেনিবা তই দেই সেইটোতে ভাল লাগে মোৰতো গম পাৱ নে কেতিয়া 2-3 বছৰ আগলৈকে তই মোক ভৰি হাত ধুৱাই দিলি সেই তেতিয়া আজি 8-9 বছৰে মই গা নিজে ধুইছোঁ ভৰি হাত নিজে ধুইছোঁ তই কেতিয়া ধুৱাই দিলি সেইদিনাখন তোক মাতিলোঁ পিঠিখন অকণ মলি চলি আছে যদি অকণ মুচি দিবি নাই তাই নগলি নহয় উঠি তোক বিয়া দিলে ভাল হ'ব গম পাইছ তোক বিয়াই দি দিম মই কমলা লাগিলে পাই এবাৰ খাব লাগিব দেই ঘৰৰ বাৰী কমলা ইফালে হাঁহ চাৰ একো নাই গোবৰ চোবৰ অলপ দি দিব লাগিব পাই অকণমান ভালকৈ লাগিব ডাঙৰ হ'ব লগাখিনি কমলা পাতখিলা আকৌ গোন্ধটো লৈও ভাল লাগে দেই বৰ ধুনীয়া লাগিছে কিন্তু এটা কথাহে বেয়া হ'ল দেই কমলাজোপা গুৰিটো আকৌ দুইটা ঘৰৰ মাজতে পৰিলে এতিয়া সেইগৰাকীক দিব লাগিব নহয় কিন্তু আমাৰ ঘৰৰ ফালৰ ডালখিনিত বেছিকৈ লাগিছে সেইফালে নালাগিলে পেট পুলি মানুহ নাই ভালকৈ নালাগে নহয় ক'ত লাগিব কাৰ ঘৰত কি হৈছে কাৰ ঘৰত কি খাইছে কি বৈছে কাৰ ঘৰত কাজিয়া লগাব লাগে সেইবোৰ চিন্তা কৰি থকা মানুহৰ ঘৰত নাই লগা ভালেই হৈছে এইজনী কিনো চাই আছে জানো কমলাজোপা সেই কলিয়াবলৈ পালেহে তাই একদম সেই জোপাজোপি কৰিলেহি এই চোতালখন হ'লে সাৰিবলৈ নেদেখে ইমান গোটেইখন পাত পৰি ইমান লেতেৰা হৈ আছে বোলে চোতালখন সাৰোচোন সেইটো হ'লে নাই কমলা হিচাপ কৰিছে আকৌ তাই কমলা হিচাপ কৰিছে এতিয়া নেসাৰিলেও নহয় সেই বাঢ়ি চোতালতে আলহী আহি পায়হি তেনেকৈ বেয়া লাগে নহয় সদায় এইজনী একদম সঁচাকৈ দেই দেখিবলৈ মন নাযায় এইজনী কি বলকি আছে ভুৰ ভৰাই আছে মোৰ ভাগৰ বেয়া চিন্তা কৰি থাকোঁতে বলিয়াই আহিছে নেকি অকণমান ঠিক নাই এইজনী বলিয়া হৈছে চাগে দেই এইজনী বলিয়া হৈছে সেই কমলাজোপাৰ লগতে কিনো কথা পাতিছে জানো সেই ছোৱালীজনীক অত্যাচাৰ কৰি চাগে মোৰতো একোৱেই নাইকিয়া হৈছেগৈ তাই মালেই নাই হ'বলা অকল সেইবোৰে চিনি পায় তাই এতিয়া সেই কমলাজোপাৰ লগতো ভোগ পাই আছে এইজনী সঁচাকৈ বলিয়া হৈছে চাগে দেই কেনেকৈ অকলে কথা পাতি আছে দিগদাৰ আছে কিন্তু এনেকৈ দেই মই ভিতৰলৈহে যাওঁগৈ পাই পটককৈ যদি কাম মাৰি দিয়েহি আকৌ ময়ো যদি বলিয়া হৈ থাকোঁ কি হ'ব আকৌ ছোৱালীজনী বোলো বিয়া দিম ল'ৰাটোকো মোৰ পচন্দৰ ছোৱালীজনী আনিম বোলো ৰাজ কৰি খাম বুলি ভাবিছোঁ কাম মাৰি দিলে মই দেখিছোঁ একদম ক'ৰবাতহে থাকিবগৈ লাগিব পাই কেনেকৈ ভোগ হৈ আছে পাই ভয়ে লাগে দেখিলেও বাহনতে খোজ মাৰি দিবহি নি আকৌ পাই দিয়া নিজে পাতি ল তই ভৈনীয়ে আহি পিঠি মোহাৰি দিবহি মই মাহীকে কৈ দিছোঁ তোৰ বিয়াখন পাতি দিব তোৰ বয়সো হ'ল নহয় গম পাইছ তোৰ বিয়াখন পাতিয়ে ল আৰু মই মাহীকে কৈ দিছোঁ মাহী নিশ্চয় পাগলহি গম পাব লাগিলে লেঠা মাৰিব মোক আৰু তই কাৰ আগত কি কথা ক'ব লাগে নাজানো নেকি কিবা তোৰ লগত মই ধেমালিহে কৰি আছোঁ এইকেইটাইনো কি চিঞৰ বাখৰ কৰি আছে ইমান অকলে থকা হ'লে এজনী ঠাঁচ দি দিলোগৈহেঁতেন কিহৰ বিয়া চিঞৰি আছে জানে মাহী চিঞৰি থাকিব বৰ খং উঠে আৰু এইজনী কেনেকৈ একেবাৰে ডাইনীজনীৰ দৰে উৰি গৈছে এইজনী সঁচাকৈ এই ভাগৰ মই শাহুৱে খাব লাগিছিলে একদম মানে এই বাহনী কোচাই খোজ মাৰি দিলোঁহেঁতেন এনেকুৱা একদম থিয় গু এটা দিলোঁহেঁতেন সেইফালে গৈ পৰি থাকিলেগৈ পাত বেংজনীৰ দৰে একদম দেখিবলৈ মন নাযায় পাই সঁচাকৈ এজনী ধেমালি কৈছ তোৰ বিয়া পাতিবলৈ উৎপাত হৈছে ঠাচকৈ দিম একদম 18 বছৰ হোৱা নাই তাৰ উৎপাত হৈছে তোৰ মামাই শুনিব লাগিছিলে একদম নি জেলত ভৰাই থৈ দিলেহেঁতেন চাগে দেই এই মামাটোৰ পৰা কিন্তু শান্তি নাইকিয়া হ'ল দেই বা আগতে জাননে এইটো বয়সততো বিয়া পাতেই গম পাৱ নে আমাৰ মাহঁত দেউতাহঁতে এইটো বয়সতে বিয়া সোমাতো গম পাৱ নে সেইটো কথা এতিয়া আকৌ বিয়া পাতিব নোৱাৰা হ'ল নহয় মামাডালৰ পৰা শান্তি নাইকিয়া হ'ল সঁচাকৈ মামাটোৰ পৰা এটা কাৰণে ভালেই হৈছে গম পাইছানে আমাৰ মাহঁতে সোনকালে বিয়া হোৱাৰ কাৰণেহে মৰি থাকিলে সোনকালে কিছুমান কাম মই বেয়া পাওঁ হ'লেও কি কৰিবি আৰু উপায় নাই নহয় এক প্ৰকাৰে বাৰু ভালেই হৈছে গম পাইছনে বা এইটো ব্যৱস্থা কৰাৰ পৰা সঁচাকৈ ভাল হৈছে কিন্তু গম পাৱ নে আগতে আমাৰ মাহঁতৰ দিনতে বা আগৰ মানুহবিলাকক এই শান্তি বিয়া হোৱাৰ পিছত বিয়াই দি দিয়ে নহয় গম পাৱ নে তাৰ পৰা বিয়া সোমাব ল'ৰা ছোৱালী জন্ম দিব এই 8 বয়সতে ঢুকাই থাকে গম পাৱ নে বেমাৰ আজাৰ হৈ পেলাই ভালেই হৈছে গম পাইছনে ভালেই হৈছে এই ব্যৱস্থাটো কিন্তু মই ছাপোৰ্ট কৰিছোঁ আকৌ দেই
খালি এই তেলৰ দাম বঢ়াটোহে ভাল নালাগিলে গম পাওঁনে বাদ দে তেলৰ দাম বঢ়াই কিহৰ দাম বঢ়াই দৰকাৰ নাই মইনো বাহনেই নাই দেখোন তেল গাড়ী চলাবৰ বাবে মুঠৰ ওপৰত মই যোগালী কৰা মানুহ যোগালী কৰিয়ে চলিব লাগিব তই পঢ়া মানুহ ভালকৈ পঢ়ি পিনি চাকৰি কৰিয়ে চলিব লাগিব গম পালি অ কি হ'ল কেলে চিঞৰি আছিলি তহঁত ইমানকে হেও মোক কোনে বিয়া পাতে হেও আমাৰ বাৰ কথা কৈছো আকৌ মাহী বা হেনো বিয়া হ'বলৈ মন গৈছে গম পাইনে তাই হেনো আপোনাৰ আৰু মোৰ লগত থাকিবলৈ ইয়াত অশান্তি পাইছে অ ইয়াত আকৌ অশান্তি পাইছে বুলি ক'লে আকৌ মানুহে বেয়াকেহে ভাবিব মই অশান্তি কৰিছোঁ বুলিহে ভাবিব তাই কিহৰ অশান্তি পালে ইয়াত একো কৰিবলৈ নাপায় হাত ধুই পিনি ভাত খাবলৈ পায় কিহৰ অশান্তি পালে হেও আমনি পাইছে আকৌ গম পাইছে নে সেই একেটা ঘৰতে থাকি একদম আমনি পাইছে আমাক একদম দেখিব নোৱাৰা হৈছে আকৌ এই অ মাহী ই ইনে কৈছে ইহে বিয়া পাতিম কৈ আছে নাই কোৱা দেই মই বিয়া হোৱাৰ কথা এইহে কৈছে বিয়া হোৱাৰ কথা আৰু এই কি কৰিম গম পাইছে নে এই টপা আঙুল এটা চাই বিয়া দি দিব লাগিব তই মোক ইনে জিতিকৈ গালিবোৰ খুৱাই নাথাকিবি আকৌ মইহে গালি খাম পিছত সঁচাকে দেই ছোৱালী ইমান মৰম কৰা পাছতো বিয়া হ'বলৈ মন গৈছে বিচুটিহে খাইছ ইটো এইবোৰ কথা নকয় কোনে গালি পাৰিব তোক এইখন ঘৰত তোক কোনে গালি পাৰে হা টান কথা এষাৰ আজিলৈকে শুনি পোৱা নাই আকৌ তাইক বোলে আৰু গালি পাৰে কোনে গালি পাৰে তোক কোৱা কচোন তই হ'ব মোক কোনেও গালি নাপায় বৰ সুখত আছো মই এখন ঘৰত সুখতেতো আছ যিমান বাৰু তোক সুখত ৰাখিবলৈ চেষ্টা কৰিছোঁ গম পাইছনে বা এই কষ্টখিনি যে কৰিছোঁ অকল তোৰ আৰু মাহীৰ বাবে কৰিছোঁ গম পাওঁ হ'ব যা এতিয়া পানী গিলাচ আনকৈ মোৰ কামলৈ দেৰি হৈছে আৰু দা এখনো লৈ আহিবি যা শুনিছ এই দাখনে সেই পানী গিলাচ আনি দেগে চা দেৰি কৰি থাকি বিয়া পতা দেৰি হ'ব চা অ নিশ্চয় যা 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 দে আৰু আজি আহোঁতে চানা কেইটামান লৈ আহিবি দেই হ'ব দে লৈ আহিম দুটাই খাম ঠিক আছে দে লৈ আহিম অ' ভাই মই আহিছোঁ দেই যোৱা ভাইটি যোৱাৰ পিছতচোন মোৰ ঘৰত থাকিবলৈ ভয়ে লাগে মাহীয়ে আকৌ ভাইটি থাকিলে ইমান মৰম কৰি দেখুৱাই ভাইটি যোৱাৰ পিছত ইমান অত্যাচাৰ কৰে মই বেয়াহে পাইছোঁ এখন ঘৰত থাকি দেই সঁচাকৈ অশান্তি পাই গৈছোঁ কৈ ছোৱালী কি কৈ আছিলি তাৰ আগত তোক মই কওঁ না তাৰ আগত যদি কথা কৈ নাথাকিবলৈ বিয়া হ'বলৈ মন গৈছে এইখন ঘৰত থাকি অশান্তি পালি আজি যে ইমান বছৰে মাৰে নোহোৱাকৈ যে মই যে ইমান মৰম চেনেহ কৰি পিনি গু মুঠ ধুৱাই ডাঙৰ কৰিলোঁ এতিয়া যে দুই এটা কাম কৰিবলৈ পাই পিনি যে বৰ অত্যাচাৰ কৰি থকা লাজ নালাগে নহয় মাহী মই ধেমালিহে কৰিছিলোঁ আৰু সিহে কৈছিলে প্ৰথমতে বিয়াৰ কথা মই নাই কোৱা নহয় মিছা কথা ক'বলৈ আহিছ মিছা কথা ক'বলৈ বৰ শিকিলি আজিলৈকে সি কোনোদিন বিয়াৰ কথা কোৱা নাই তোৰ তেল ফাটিছে বয়স কেইটা হৈছে তোৰ বিয়া হ'বলৈ হা লাজ লগা নাই উৎপাত হৈছে তোমাৰ উৎপাত হৈছে এইফালেচোন এইফালে উৎপাত হৈছে ল'ৰাটো ওলাই যাবলৈ পালেহে বুজিছনে এই মাকে মানে মাৰিবলৈ আৰম্ভ কৰিলে এইপৰা সঁচাকৈ ছোৱালীজনী শান্তি নাই আৰু দেই ভাল ল'ৰা এটা পোৱা তিনিটা সোনকালে বিয়া দি দিব পাৰিলোহেঁতেন এই মানে মোক কৈছোঁ নহয় মাৰি এদাই কৰিব নহ'লে আৰু ছোৱালীজনী মাৰি শেষ কৰিলে সেও কেনেকৈ মাতিছে বমাকে মই বা কেনেকৈ চাই থাকোঁ ঘৰৰ পৰা শুন গৈছোঁ আৰু ছোৱালীজনী কেলে মাৰিছ হয় কেলে মাৰিছ ইমানকৈ খাই পেলা কেনেকৈ মাৰিছে মানে ল'ৰাটো ওলাই যাবলৈ পালেহে বুজিছনে উৰি আপোনাৰ চিলনীজনী কথা আহিলে দোকান নুচুব দিয়ক এৰক যা ভিতৰলৈ যা লাজ নালাগে হে তোৰ লাজ নালাগে এনেকৈ মাইকী মানুহজনী হৈ ছোৱালীজনী মাৰিবলৈ লাজ নালাগে তই বুজিছ তই মাইকী মানুহৰ নামত কলংক কাক কলংক বুলি ক'বলৈ আহিছে কাক কলংক বুলি ক'বলৈ আহিছিলে ডাঙৰ বুলিহে আকৌ একদম হা তেনেকৈ কথা নক'ব লোকৰ ঘৰৰ মাজত এনেকৈ নোসোমাবহি তই তেনেকৈ কথাই লোকৰ বুলি কৈ নাথাকিবি কৈ দিছোঁ মই তোৰ কাৰণে অহা নাই আকৌ তই মৰি থাকিলেও মোৰ আপত্তি নাই গম পাওঁ তোক মই পানী এটোপা দিবলৈও নাহোঁ কোনে ক'লে আপোনাক কোনে মাতিলে হা পানী দিবলৈ যে মই বিশেষকৈ পতা নাই মোৰ মা ঘৰৰ ফালে মানুহ ধেৰ আছে গাড়ীয়ে পানী লৈ আহিব গম পালে নাই এবাৰ ফোন কৰি দিলি বাকী নাই একেবাৰে বাকী নাই ইমান অহংকাৰ ভাল নহয় গম পাইছ ইমান অহংকাৰ ভাল নহয় চব কথাতে ইয়াত মাজত সোমাবলৈ নাহিব গম পায়নে আপোনাৰ নিজৰ ঘৰত নিজে যি কৰে কৰি থাকিব কিমান কষ্টে মই সিহঁতক ডাঙৰ কৰিছোঁ এতিয়া কিবা উৎপাত্তা কৰিলে মই দিমেই দুই এচাত তই অকল সেইষাৰ কথাকে শুনাই নাথাকিবি কিমান কষ্টত ডাঙৰ কৰিছোঁ দেখিছোঁ নহয় তই কিমান কষ্টত ডাঙৰ কৰিছ সদায় ছোৱালীজনীক মৰিয়াই থাকিবি ল'ৰাটো ওলাই যাবলৈ পায়হে কিমান যে মৰিয়াব সেই ইমান অকণমানিৰ পৰা তোক দেখিছোঁ কিমান কামত লগাইছ কথা ক'বলৈ আহিছে তাই হেনো মৰম কৰিছে ইমান যদি বেয়া লাগিছিলে নিজৰ ঘৰত নিবেদি কেলে নাৰাখিলেগৈ আপুনি সেই কেলে নাৰাখিলেগৈ তেনেকৈ কথা নকবি তই নহালৈকে ধুনীয়াকৈ চাই আছিলোঁ তই অহাৰ পৰাহে চাবলৈ এৰি দিছোঁ তই তেনেকৈ কথা নকবি সদায় এনেকৈ সহ্য কৰিব নোৱাৰো গম পাইছ কোনোবা দিনটো মই মুখে চুকে ভাঙি দিম কৈ দিছোঁ মই আৰু এদিন গালি পাৰি চাবিচোন তাইক মোৰ মুখ ভাঙে হা এই দাদালৈ এবাৰ ফোন কৰিম গোটেই পুলিচৰ গাড়ী আছে লৈ আহিব সি এনেও পুলিচ কৰি লাঠি একদম ভৰি হাত ভাঙি ইয়াত পেলাই থৈ গুচি যাব চোতালত কোনো চাওঁতা নোলাব
বৰ ককাইৰে ভয় দেখুৱাব নালাগে আহকচোন বাৰু ককাইৰে ময়ো চাওঁ কি কৰিবহি ময়ো চাওঁ কাক নিয়ে মোক নিয়ে নে তোক নিয়ে তই আৰু তোৰ ককাইৰৰ মুখৰ আগতে মই তোক একদম কাটি পিচ পিচ কৰি দিম গম পাইছ তোক একদম এনেকৈ জিন্দা জিন্দা নাপায়হি ককাইৰে ইয়াত পৰি থকাহে পাবহি তই আৰু কোনোবা দিন তাইক হাত লগাই চাবি তোক মই একদম সঁচাকৈ যেন দেখিবলৈ মন নাযায় ইজনী কেনেকুৱাজনী কিবা একদম মাইকী মানুহৰ নামত এজনী একদম মহা কলংক এজনী এইজনী সঁচাকৈ বলিয়াই আছে জনী তেজ খাটিজনী সদায় সদায় এনেই দম দি থাকিবলৈ চেণ্ডেলে খুচামি দিম একদম এজনী ভাগে এনেই দম শুনিব লাগিছে এইজনী কাৰণে শুনিব লাগিছে এইজনী কাৰণে এইজনী আকৌ পেপে বৌমা কৈ পিনি শুনাব এইজনী কাৰণে শুনিব লাগিছে দিম আৰু এদিন কিবা এটা কওকচোন এইও মুখ চুখ ভাঙি পঠিয়াম একদম